Good morning, children. This is your English class, and this is your English book. And today we're going to read our first lesson. I love my child. Okay, let's read. I love my child. মই তোমাক ভাল পাওঁ মোৰ মৰমৰ শিশু. Read this little conversation between a girl named Ria and her mother. ইয়াতে আমি ৰিয়া নামৰ এজনী ছোৱালী আৰু তাইৰ মাকৰ কথোপকথনখিনি পঢ়িম. Okay, students, let's start. I love you, my little child, said Mama, hugging me. মায়ে মোক সাৱটি ধৰি ক'লে, মই তোমাক ভাল পাওঁ, মোৰ সৰু শিশু. As she kissed me, I asked, Mama, what if I did not do well in my studies? Would you still love me? তেতিয়া ৰিয়া নামৰ সৰু ছোৱালীজনীয়ে মাকক সুধিছিলে, মা, যদি মই মোৰ পঢ়া শুনাবোৰ ভালকৈ নকৰোঁ তেতিয়াও তুমি মোক ভাল পাই থাকিবানে? তেতিয়া মাকে কি কৈছিলে? If you did not do well in your studies, I would sit with you and help you till you learned everything, my dear. তুমি যদি ভালদৰে পঢ়া শুনা কৰিব নোৱাৰা তেতিয়াহ'লে মই তোমাৰ ওচৰত বহিম আৰু তোমাক পঢ়াত সহায় কৰিম মোৰ মৰমৰ. But Mama, what if I were not as good as other boys and girls who run faster than me and won the races? What if others called me a loser? কিন্তু মা, যদি মই বেলেগ ল'ৰা ছোৱালীবিলাকৰ দৰে ভালদৰে জোৰে বেগেৰে দৌৰিব নোৱাৰোঁ আৰু সিহঁতে যদি ৰেচত জয়ী হয় তেতিয়াহ'লে সিহঁতে মোক লুজাৰ বুলি ক'ব. ইয়াতে লুজাৰ মানে হৈছে one who fails. যিজনে জয়ী হ'ব নোৱাৰে তাক লুজাৰ বুলি কয়. Then I will give you an extra egg every day. তেতিয়াহ'লে মই তোমাক ডেইলি এটা বেলেগে কণী দিম, এক্সট্ৰা কণী এটা খাবলৈ দিম. I will cook your favorite food so what you eat well and grow stronger. মই তোমাৰ ভাল লগা খাদ্যসমূহ বনাম যাতে তুমি সেইবোৰ ভালদৰে খোৱা আৰু শক্তিশালী হৈ উঠা. If you still did not win the race, I would not mind. আৰু যদি তুমি তথাপিতো তোমাৰ ৰেচ জিকিব নোৱাৰা তেনেহ'লে কোনো কথা নাই. I would hug you tight and whisper in your ear, you are a winner, my sweetie, because you took part in the race. তেতিয়াও মই তোমাক জৰেৰে সাৱটি ধৰিম আৰু তোমাৰ কাণত ফুসফুসাই কম,
তুমিয়ে বিজয়ী মোৰ মৰমৰ, কাৰণ তুমি এইটো ৰেচৰ এটা অংশীদাৰ। But mama, what if my teacher said I was not no good at drawing and coloring? Would you still love me? কিন্তু মা, যদি মোৰ টিচাৰবিলাকে তোমাক কয় যে মই ছবি অঁকা আৰু ৰং কৰাত ভাল নহয়, তেতিয়াও তুমি মোক ভাল পাবানে? First, I would kiss you, then I would buy you bigger brushes and many more colors. তেতিয়া মাকে কৈছিলে, প্ৰথমে মই তোমাক এটা চুমা দিম, তাৰপিছত মই তোমাৰ কাৰণে ডাঙৰ ব্ৰাছ আৰু বহুত কালাৰ কিনি আনিম। I would let you draw and color till you get it right. আৰু মই তুমি যেতিয়ালৈকে এইটো ধুনীয়াকৈ আঁকিব নোৱাৰা তেতিয়ালৈকে তোমাক অঁকাম আৰু ৰং কৰাই যাম। And if you still do not, I would say that not everybody can draw and color equally well. আৰু তাৰ পিছতো যদি তুমি ধুনীয়াকৈ ছবি আঁকিব আৰু কালাৰ কৰিব নোৱাৰা, তেতিয়াহ'লে মই তোমাক ক'ম যে সকলোৰে নিচিনাকৈ ধুনীয়াকৈ ছবি আঁকিব আৰু ৰং কৰিব নোৱাৰে। I would also help you do things that you love. I would also help you do the things that you love. আৰু তুমি ভাল পোৱা কামসমূহ কৰাত মই তোমাক সহায় কৰিম। But mama, what if I were do stutter and not be able to speak clearly? কিন্তু মা, যদি মই ইয়াতে ষ্টাৰ্টাৰ মানে ক্লিয়াৰলি কথা ক'ব নোৱাৰা, যিবিলাক কথা কওঁতে লাগি ধৰে, অসমীয়াত সেইটো খনুৱা বুলি কয়, সেইটো যদি মই কথা কওঁতে কথাবিলাক মোৰ লাগি ধৰে, মই যদি ধুনীয়াকৈ সলসলীয়াকৈ কথাবোৰ ক'ব নোৱাৰোঁ, তেতিয়া I would practice with you every word every day till you are able to speak clearly. মই মাকে ক'লে তেতিয়া মই তোমাক ডেইলি সদায় প্ৰতিটো শব্দ প্ৰতিদিনে ধুনীয়াকৈ শিকাম, যাতে তুমি সেইবিলাক স্পষ্টকৈ সলসলীয়াকৈ ক'ব পাৰা। And if you still stutter, I would say, I love you, my angel, because you try hard and do not give up easily. আৰু তাৰ পিছতো যদি তুমি কথা কওঁতে লাগি ধৰে, ধুনীয়াকৈ স্পষ্টকৈ সলসলীয়াকৈ ক'ব নোৱাৰা, তেতিয়াহ'লেও মই তোমাক ক'ম, মই তোমাক ভাল পাওঁ মোৰ এঞ্জেল, কাৰণ তুমি বহুত কষ্ট কৰি চেষ্টা কৰি আছা, তুমি সহজতে কামটো এৰি দিয়া নাই। But mama, what if I don't have a good handwriting? Would you still love me? কিন্তু মা, যদি মোৰ হাতৰ আখৰবোৰ বেয়া হয়, তেতিয়াও তুমি মোক ভাল পাই থাকিবানে? Oh, don't worry. I would help you practice every day. I would make you do hand exercises so that your muscles become strong.
তুমি কোনো চিন্তাই নকৰিবা, মই তোমাক অনুশীলন কৰাত সহায় কৰিম, সদায় অনুশীলন কৰাত সহায় কৰিম আৰু তোমাৰ হাতবিলাকৰ ব্যায়াম কৰি দিম যাতে তোমাৰ পেশীবোৰ সবল হয়। I am sure your handwriting would improve soon, my little writer. আৰু মই এইটো জানো যে তোমাৰ হাতৰ আখৰবোৰ বহুত ধুনীয়া হ'ব, সোনকালে বহুত ধুনীয়া হ'ব, মোৰ সৰু লেখিকা। And if you still do not write as well, I would hug you all the same. আৰু তাৰ পিছতো যদি তুমি ধুনীয়াকৈ লিখিব নোৱাৰা তেতিয়াহ'লে মই তোমাক আগৰ নিচিনাকৈ সাৱটি ধৰিম। But mama, what if I were But mama, what if I were nervous to recite a poem on the stage? Would you still love me? কিন্তু মা, যদি মই মঞ্চত গৈ এটা কবিতা আবৃত্তি কৰিবলৈ গৈ অসহজ বোধ কৰোঁ তেতিয়াহ'লেও তুমি মোক ভাল পাই থাকিবানে? I would first make sure that you learned the poem really well. Then I would make a practice in front of the mirror. প্ৰথমতে মোৰ তোমাৰ ওপৰত বিশ্বাস আছে যে তুমি কবিতাটো ধুনীয়াকৈ ক'ব পাৰিবা, শিকিবা। তাৰপিছত মই তোমাক এখন আইনাৰ সন্মুখত লৈ যাম আৰু কবিতাটি অনুশীলন কৰাম। If you still do not want to go on stage, I will look right into your eyes. আৰু তাৰপিছতো যদি তুমি মঞ্চত যাব নোৱাৰা তেতিয়াহ'লে মই তোমাৰ চকুলৈ চাম আৰু and say it is all right. I love you all the same. I would sing a lullaby till you fell fast asleep. I love you, my mama. আৰু কম যে একো নাই, মই তোমাক আগৰ নিচিনাকৈ ভাল পাই থাকিম আৰু মই এটা ধুনীয়াকৈ নিচুকনি গীত গাম যেতিয়ালৈকে তুমি ধুনীয়াকৈ শুই নপৰা। I love you, mama. মই তোমাক ভাল পাওঁ, মোৰ মা। So student, I think you understand it better. So read at your home. Thank you.